জিকিম এইবাৰ আমি বিজেপি এজিপি একেই হয় বিজেপি আৰু এজিপিৰ কোনো পাৰ্থক্য নাই বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব এজিপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব গতিকে এইবিলাক কাজিয়া পেচালৰ কোনো স্কোপ নাই আৰু আমাৰ দুইটা পাৰ্টিৰ লক্ষ্য এটাই যে অসমত NDA চৰকাৰ স্থাপন কৰা আৰু ডিমৰীয়া আমি ভাল কৰি জিকিম ডিমৰীয়া মানুহে আমাক চবকে বহুত ভাল পায় যুৱ প্ৰাৰ্থী থাকিব মহিলা প্ৰাৰ্থী থাকিব বয়োজ্যেষ্ঠও থাকিব সকলোৰে এটা উচিত পাৰ্চেণ্টেজ থাকিব এজিপিটো যিমানখন এতিয়া আছেই অলপ আলোচনা কৰি ল'ম যোৱাকালিও মই আলোচনা কৰিছিলোঁ অতুল বৰা কেশৱ মহন্তৰ লগত আমাৰ কথা বতৰা চলি আছে ঘোষণা হৈ যাব কোনোদিন ৱাল বনাবৰ কাৰণে অলৰেডি আমি দিছোঁ খালি ইমান দোকান পোহাৰ বহি অলপমান বাউণ্ডেৰী ৱালখন হৈ যায় ডিমৰীয়াত ভাল হ'ব একেই পাৰ্টি বিজেপি এজিপি দুইটাৰেতো নেতা ময়ে আছোঁ মোদীজীয়ে আছে ইয়াতো কোনো পাৰ্থক্য নাই না পাৰ্থক্য আছে আপোনালোকৰ কোনোবা আছে নেকি উঠিবৰ কাৰণে ঠিক আছে আচ্ছা মই পীযুষ হাজৰিকাক এবাৰ চাব পঠাই দিম নাম কি পাৰখালি বিল হ'ব কচুতলিত 2 এদিনতে আমি আহিম নতুন বেটেলিয়নৰ আধাৰশিলা হ'ব কাম বন টেণ্ডাৰ হৈ গ'ল ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমি অনুষ্ঠানটো কৰিম হ'ব সকলোকে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221